মই ভাসানী জিপিৰ AIUDF দলৰ আঞ্চলিকৰ সভাপতি। মই কিছুদিন ধৰি ছ'চিয়েল মিডিয়াত আমি দেখা পাইছোঁ যে কংগ্ৰেছৰ কাজী মাহমুদুল হাছানে গাছপাৰা এটা মিটিঙত বিধায়ক মহোদয়ৰ বিৰুদ্ধে কিছুমান বিস্ফোৰক মন্তব্য কৰিছে। তেখেতে কৈছে যে বিধায়ক নজৰুল হক ধুবুৰীত নজৰুল হকৰ গুণ্ডামি নচলিব। আমি কাজী মাহমুদুলক ক'ব খুজিছোঁ যে নজৰুল হক ধুবুৰী বিধানসভা সমষ্টিত ক'ত গুণ্ডামি কৰিলে সেইটো তাৰ প্ৰমাণ কৰি দিব লাগিব। দুবাৰৰ বিধায়ক নজৰুল হক চাহাব তেখেত এজন সন্মানীয় ব্যক্তি। তেখেতক এনেকৈ এটা সাধাৰণ ৱৰ্কাৰৰ নিচিনা তেখেতক আমি ভাবোঁ, কাজী মাহমুদুলক কংগ্ৰেছৰ ৱৰ্কাৰ বুলি ভাবোঁ। এখেতে এনেকৈ ক'ব নোৱাৰে। আমি তেখেতে যদি প্ৰমাণ কৰি দিব নোৱাৰে তেতিয়াহ'লে তাৰ এগেইনষ্টত আমি FIR দিম, মানহানি গোচৰ দিম তাক। কিয়নো ধুবুৰী বিধানসভা সমষ্টিৰ ৰাইজে নজৰুল হকক বিপুল ভোটত দুবাৰ জয়যুক্ত কৰিছে। তৃতীয়বাৰৰ কাৰণে তেখেতে বিধায়ক হ'ব। অলৰেডি কংগ্ৰেছৰ হাইকমাণ্ডলৈকেও গম পাইছে যে নজৰুল হকে ধুবুৰী বিধানসভা সমষ্টিৰ নেতা। আজি আপোনালোকে ৰাজনীতি কৰক, ঠিকেই আছে, কিন্তু কথা বাৰ্তা লিমিটত থাকিব। নহ'লে আগন্ত দিনত আমি 18খন পঞ্চায়তত AIUDF দলৰ পৰা এনেকুৱা এটা আন্দোলন গঢ়ি তুলিম। আপুনি পঞ্চায়তত সোমাব নোৱাৰিব, মিটিং কৰিব নোৱাৰিব। আপুনি ক্ষমা খুজিব লাগিব ৰাজহুৱাভাৱে নজৰুল হকৰ এনেকুৱা গুণ্ডা কোৱাৰ কাৰণে। আৰু আপুনি কৈছে যে বিধায়ক মহোদয়ে বিভিন্ন মানুহক বোলে কৈছে স্কুল কলেজ কিবিলাক কাম দিব। এইটো 100% মিছা কথা। আপুনি মিছা কথা ক'ব নালাগে, আপুনি সঁচাটো কওক। আপুনি কওক যে কংগ্ৰেছৰ দিনত মুছলমানৰ ওপৰত যিটো অত্যাচাৰ হৈছিল, ডিপ'ৰ্টাৰ, ডিটেনশ্যন কেম্প, উচ্ছেদ, মাটিৰ পট্টা দিয়া নাই। আপুনি কাজী মাহমুদুল হাছান কংগ্ৰেছৰ যদি নেতা আছে আপুনি কওক যে কংগ্ৰেছে মুছলমানক এইবিলাক অন্যায় কৰিছে, তেতিয়াহে আপোনাক ক'ব মুছলমানৰ আপুনি নেতা। আপোনালোকৰ ভাষণ আছে, ৰেচন নাই, আমি ভালকৈ গম পাওঁ। নজৰুল হক বিধায়ক চাহাব যিমান দুখীয়া ৰাইজক সহায় কৰে, যিমান সহায় কৰিছে, কাম কৰিছে, উন্নয়ন কৰিছে, ভাৰত স্বাধীন হোৱাৰ পিছত ধুবুৰী বিধানসভা সমষ্টিত কোনো কংগ্ৰেছে নেতা কৰিব পৰা নাই। আৰু এটা কথা কৈ দিওঁ, ধুবুৰী বিধানসভা সমষ্টিৰ ৰাইজক আমি আহ্বান জনাওঁ, MLA সাহেব যেতিয়া মিটিঙত যায় মেক্সিমাম চান্দা মাদ্ৰাছা, মছজিদ, বেমাৰী চান্দা। এই কাজী মাহমুদুল হুছেইন যেতিয়া মিটিঙত যাব প্ৰত্যেকখন মিটিঙত আপোনালোকে চান্দা বিচাৰিব, বেমাৰী চান্দা, মাদ্ৰাছাৰ চান্দা, মছজিদৰ চান্দা। তেতিয়া আপোনালোকে গম পাব যে কাজী মাহমুদুল নেতা নাই নে ভাষণ মাৰি আছে। এই যে ঠাণ্ডা আছে, 10,000 মানুহ কম্বল দিয়কচোন, তাৰ দম আছে নেকি আমি চাই ল'ম। MLA সাহেবতো লাখ মানুহ কম্বল দিছে, হাজাৰ মানুহ কাম কৰিছে। আমি অতি দুৰ্ভাগ্যজনক কথা। একচুৱেলি ৰাজনীতি কৰিবলৈ ৰাজনীতি কৰক, ভাষাৰ জ্ঞানটো আপোনাৰ ৰাখিব লাগে। এনেকুৱা যদি আগন্ত দিনত কাজী মাহমুদুল হুছেইন যদি MLA সাহেবৰ বিৰুদ্ধে যদি কিবা মানে বিস্ফোৰক মন্তব্য কৰে, আমি 18খন পঞ্চায়তত কাজী মাহমুদুলৰ বিৰুদ্ধে আমি আন্দোলন গঢ়ি তুলিম। AIUDF জিন্দাবাদ, নজৰুল হক জিন্দাবাদ।